মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা যিহেতু কাইলৈৰ পৰা তোমালোকৰ প্ৰি ফাইনেল এক্সাম টেষ্ট হ'ব এছএছ ফাইনেল ইয়াৰ ক্লাছ 12ৰ গতিকে যিহেতু কাইলৈ তোমালোকৰ ইংলিছ আছে মই গ্ৰামাৰ পোৰ্শনটোৰ তোমালোকৰ 2020 আৰু 2022 সলভ কৰি গোটেই কোৱেশ্চন কিটাৰ এনসাৰখিনি মই তোমালোকৰ মাজত দাঙি ধৰিছো যাতে তোমালোকে অলপ চকু ফুৰাই যালেও কোৱেশ্চনখিনি তোমালোকৰ মনত পৰি যায় যেহেতু তোমালোকে গম পাইছাই তোমালোকৰ যিখন ইংলিছ সিলেবাস হয় ইংলিছ সিলেবাসত পাৰ্ট কে তোমালোকৰ মাৰ্কছবোৰ ডিস্ট্ৰিবিউট কৰি থোৱা আছে এটা সেকশন সি যেটো হৈছে গ্ৰামাৰৰ পোৰ্শন আৰু সেই গ্ৰামাৰ পোৰ্শনটোত তোমালোকৰ টোটাল 20 মাৰ্কছ হ'ব আৰু টোটাল 20 মাৰ্কছৰ যেটো গ্ৰামাৰ পোৰ্শন হ'ব সেই গ্ৰামাৰ পোৰ্শনত নেৰেশন ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট হেতু আহিব 4 মাৰ্কছ ভয়েসত আহিব 3 মাৰ্কছ টেন্সত আহিব 5 মাৰ্কছ প্ৰিপজিশনত আহিব 4 মাৰ্কছ আৰু ট্ৰান্সফৰমেশন অফ সেন্টেন্সত আহিব 4 মাৰ্কছ টোটাল তোমালোকৰ 20 মাৰ্কছ গ্ৰামাৰ হ'ব আৰু যেটো কম্পালসৰি হয় আৰু যেহেতু গ্ৰামাৰটো তোমালোকৰ টু দি পইণ্ট কোৱেশ্চন আনসাৰ আহিব আৰু শুদ্ধ হলে সম্পূৰ্ণ নম্বৰ পাবা সেইকাৰণে গ্ৰামাৰখিনি ভালকৈ চাবা আৰু তোমালোকৰ যাতে সুবিধা হয় অন্তত পৰীক্ষাৰ আগত হলো অকনমান চাই যাব পাৰা সেইকাৰণে মই 2020 চন আৰু 2022 চনৰ যিখিনি অলৰেডি তোমালোকৰ ফাইনেল ইয়াৰত পেপাৰ আহিছিলে সেই পেপাৰখিনি সলভ কৰি তাৰ গ্ৰামাৰখিনি মই তোমালোকৰ মাজত দাঙি ধৰিছো তোমালোকে অলপ চাবাচোন আৰু ইয়াৰ পাছতো তোমালোকৰ যেটো ফাইনেল পৰীক্ষা ফেব্ৰুৱাৰীত হ'ব কিবা গ্ৰামাৰৰ যদি কনফিউজন থাকে জনাবা আৰু মইও গ্ৰামাৰৰ যিমান পাৰো তোমালোকক ইনফৰমেশন দিবলৈ চেষ্টা কৰিম আজি এতিয়া চোৱা তোমালোকৰ 2020 ত যিখিনি গ্ৰামাৰ আহিছিলে গ্ৰামাৰ পোৰ্শন আহিছিলে সেই গ্ৰামাৰ পোৰ্শনখিনি প্ৰথম পোৰ্শনটো তোমালোকৰ নেৰেশন দিয়া হৈছিলে নেৰেশনটোত প্ৰথম নেৰেশনটোত দিয়া হৈছিলে যে আলেকজাণ্ডাৰ সেড টু পোৰুছ হাউ ডু ইউ ডিজায়াৰ টু বি ট্ৰিটেড হি এনসাৰ্ড লাইক এ কিং গতিকে হেতু নেৰেশনটো চেঞ্জ কৰি এনেকে ধৰণে এনসাৰটো দিয়া হৈছে আলেকজাণ্ডাৰ আস্কড পোৰুছ হাউ হি ডিজায়াৰ টু বি ট্ৰিটেড হি এনসাৰ্ড that he desired to be treated like a king গতিকে এনেকে ধৰণে তোমালোকে উত্তৰটো লিখিব পাৰা প্ৰত্যেকটো উত্তৰ মই লাইন বাই লাইন পঢ়ি দিলে ভিডিওটো বহুত দীঘলীয়া হ'ব গতিকে তোমালোকে নিজে চাই লবা গতিকে নেৰেশনত যেহেতু 2 মাৰ্কছ আহিতে আৰু এটো সেন্টেন্সটো দীঘলীয়া গতিকে 2 নম্বৰকে আছে মাৰ্কছটো তাৰ পাছত তোমালোকৰ চেঞ্জ দা ভয়েস অফ এনি থ্ৰী অফ দা ফলোইং সেন্টেন্স তিনটা কৰিব লাগে বহুতখিনি অপচন থাকে হেকানো ভাল কথা যেটোৱে পাৰা তোমালোকে হেতুৱে কৰিবা ভালকে চাই লবা এটা প্ৰথমৰ যেটো দিছে দি নাৰ্স ইজ লুকিং আফটাৰ দিস লিটল চাইল্ড দিস লিটল চাইল্ড ইজ বিং লুক আফটাৰ বাই দা নাৰ্স মৰ্নিং shows the day it is said that morning shows the day গতিকে এনেকে ধৰণে বহুতখিনি আছে তোমালোকৰ নেৰেশন আৰু গোটে নেৰেশন কিটা তোমালোকৰ সলভ কৰি দিয়া হৈছে হেখিনি তোমালোকে চাই লবা এবাৰ পঢ়ি যাবা পঢ়ি গলে তোমালোকৰ মনত পৰি যাব তাৰ পাছত ৰিৰাইট এনি 5 of the following sentence using the verbs given in the brackets their correct tenses গতিকে টেন্সৰ ওপৰতো তোমালোকৰ কোৱেশ্চন আহিছে এটা টেন্সৰ যিটা কোৱেশ্চন হৈছে হেখিনি মই গুটেখিনি পঢ়ি নিটো তেনেকে এটা দুটা মই পঢ়ি দিছো you sleep when I entered the room you were sleeping when I entered the room গতিকে এনেকুৱা ধৰণে তোমালোকৰ কোৱেশ্চনবোৰ আহিছে she come here the day after tomorrow come to ব্ৰেকেটত আছে আৰু হেতু শুদ্ধটো হ'ব she will come here the day after tomorrow গতিকে এনেকুৱা ধৰণে গুটেখিনি কোৱেশ্চনৰ আনসাৰ সলভ কৰি দিয়া হৈছে তোমালোকে চাই লবা তাৰ পিছত 4 নম্বৰ যেটো দিয়া হৈছে 4 নম্বৰটো তোমালোকৰ দিছে ৰিৰাইট any 4 of the following sentence filling in the preposition এটা preposition দিবলৈ দিছে the ship is sailing the shore the ship is sailing towards the shore cup the rope a knife cut the rope of a knife with a knife I am taller than you dash 2 inches by 2 inches গতিকে এনেকা ধৰণে গুটে প্ৰিপজিশন কিটা দিয়া হৈছে তাৰ পিছত 5 টো যেটো আহিছে হেতু কোৱেশ্চন হৈছে ৰিৰাইট এনি 4 of the sentence as directed যেনেকে ধৰণে কোৱা হৈছে তেনেকে ধৰণে কৰিবলৈ দিয়া হৈছে ইয়াতো তোমালোকক বিভিন্ন ধৰণে দিয়া হৈছে it is often difficult to speak the truth make it negative sentence without changing the meaning it is not always easy to speak the truth গতিকে প্ৰত্যেকটো বাক্যই তোমালোকে চাই লবা কেনেকে ধৰণে দিয়া হৈছে যে গুটেখিনি তোমালোকক মই লাইন বাই লাইন পঢ়ি দিয়া না এখিনি গুটেখিনি ইয়াত আছে ৰিৰাইট দা সেন্টেন্স এজ ডাইৰেক্ট ফলো
তাৰ পাছত তোমালোকৰ 22 চনত যিখিনি আহিছিলে মই 22 চনৰখিনিও তোমালোকক দি দিছোঁ যাতে দুইখিনি পালে তোমালোকে দুইটা ইয়েৰৰ গ্ৰামাৰখিনি কমপ্লিটলি পালে তোমালোকে পঢ়ি গ'লে অলপ হ'লেও আইডিয়া হ'ব। তাৰ পাছত তোমালোকে তাতে নেৰেশ্যনটো চেঞ্জ কৰিবলৈ দিছে। নেৰেশ্যনৰ পিছত নেৰেশ্যনো কেইবাটাও দিছে। তাৰ ভিতৰত তোমালোকে দুটা কৰিলেই হ'ব যিহেতু তোমালোকৰ 2 × 2 4 মাৰ্কছকৈ আছে, প্ৰত্যেকটোতে 2 মাৰ্কছকৈ আছে। তাৰপিছত চেঞ্জ এনি 3 অফ দ্য ফলোয়িং চেণ্টেন্স, ইয়াতো তোমালোকৰ ভইচটো চেঞ্জ কৰিবলৈ দিছে। তাৰ পাছতো তোমালোকৰ ভইচ চেঞ্জ কৰিবলৈ দিছে। ভইচ চেঞ্জ কৰাটো দিছে হি ব্ৰট হিজ চন এ ৱাটছ ৱাজ ব্ৰট টু হিম ৱাজ ব্ৰট টু হিজ চন বাই হিম। দ্য গাৰ্ল ৱাজ পানিছ ফৰ মিছকণ্ডাক্ট, দ্য টিচাৰ পানিছ দ্য গাৰ্ল ফৰ মিছকণ্ডাক্ট। গতিকে এনেকুৱা ধৰণে নেৰেশ্যন তোমালোকৰ ভইচবোৰ দিয়া হৈছে কেইবাটাও, আৰু প্ৰত্যেকটো ভইচৰে এনচাৰ কৰি থোৱা আছে। আৰু যিহেতু 3টা কৰিব লাগে কিন্তু কেইবাটাও তোমালোকক ইয়াত অপশ্যন দিয়া হৈছে। গতিকে যিটো ভালকৈ পাৰা পৰীক্ষাটো তেনেকৈ চাই ল'বা, যিটো ভালকৈ পাৰা সেইটোৱে কৰিবা। তাৰপাছত তোমালোকৰ ভইচৰ পিছত ৰিৰাইট দ্য চেণ্টেন্স, ইয়াত তোমালোকৰ দিয়া হৈছে 5 এনি অফ দ্য চেণ্টেন্স, এইটো টেন্স চেঞ্জ কৰিবলৈ দিছে। চি টাক টু ব্ৰেকেটত দিছে টু হাৰ নাইবাৰ when the baby began to cry. She was talking to her neighbors when the baby began to cry. I see him a week ago. I saw saw him a week ago. গতিকে এইখিনি কেনেকৈ টেন্সটো চেঞ্জ হৈছে গোটেইখিনি দিয়া হৈছে, তোমালোকে চাই ল'বা। তাৰপিছত 4 নম্বৰত যিটো দিছে সেইটো তোমালোকে ৰিৰাইট দ্য চেণ্টেন্স from the following value, ইয়াত প্ৰিপজিশ্যন দিছে। I am very much interested dash your story. I am very much interested in your story. The police ran dash the thief. The police ran after the thief. গতিকে এইখিনি তোমালোকে পঢ়ি যাবা, এবাৰ পঢ়ি গ'লেও বস্তুখিনি তোমালোকে বাক্যখিনি মনত পৰি যাব যে প্ৰিপজিশ্যনটো কোনটো খাই যায়। গতিকে যিমানে পঢ়িবা যিমানে ছল্ভ কৰিবা গ্ৰামাৰ সিমানে তোমালোকৰ ক্লিয়াৰ হৈ যাব। তাৰপাছত তোমালোকৰ ৰিৰাইট দ্য চেণ্টেন্স কৰিবলৈ দিয়া হৈছে এজ ডাইৰেক্টেড, সেইখিনি যেনেকৈ দিয়া হৈছে তেনেকৈ ইয়াৰ উত্তৰখিনি দিয়া হৈ আছে। এতিয়া টেক কুৱেশ্যন এটা কৰিবলৈ দিছে। কাইণ্ডলি ডু মি এ ফেভাৰ, এড এ টেক কুৱেশ্যন কৰিবলৈ দিছে। কুৱেশ্যন টেক কাইণ্ডলি ডু মি এ ফেভাৰ, উইল নট ইউ বোথ আৰ কাৰেক্ট, দুইটাই আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এইখিনি তোমালোকক যেনেকৈ আছে তেনেকৈ ইয়াৰ কুৱেশ্যন এনচাৰখিনি দি দিয়া হৈছে, তোমালোকে চাবা যাতে পৰীক্ষাৰ আগত তোমালোকে এবাৰ পঢ়ি গ'লেও অন্ততঃ গ্ৰামাৰখিনি শুদ্ধ কৰিলেও যথেষ্ট মাৰ্কছ পোৱা যায়। গতিকে গ্ৰামাৰৰ ওপৰত গুৰুত্ব দিবা, আৰু যদি কিবা তোমালোকৰ গ্ৰামাৰৰ কিবা প্ৰব্লেম থাকে জনাবা, মই তোমালোকক যিমান পাৰোঁ চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে। গতিকে মই আজি তোমালোকৰ পৰীক্ষাৰ আগত 2020 চন আৰু 22 চনৰ যিকেইখন পেপাৰ অলৰেডি তোমালোকৰ HS ফাইনেল ইয়াৰত ক্লাছ 12ত হৈ গৈছে সেই পেপাৰকেইখন ছল্ভ কৰি দিছোঁ, কুৱেশ্যন এনচাৰখিনি দি দিছোঁ যাতে তোমালোকে পঢ়ি এইখিনি পৰীক্ষা ভালকৈ দিব পাৰে। গতিকে আশা কৰোঁ মই দিয়া ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।